নমস্কাৰ, মই ৰাণা আপোনালোকৰ হোষ্ট আৰু মই আজি বনাব লৈছোঁ পাতত দিয়া মাছ। পাতত দিয়া মাছ বনাবৰ কাৰণে কি লাগিব আমাক মই কৈ আছোঁ, মানে লগত কাটিও আছোঁ, লগত কৰিও আছোঁ। মই দিছোঁ বিলাহী এটা সৰু সৰুকৈ কাটি দিছোঁ। তাৰপিছত বিলাহী সৰু সৰুকৈ কাটি দিছোঁ মই। জলকীয়া দীঘলে ফালি দিলোঁ। তাৰপিছত কাটি দিছোঁ পিঁয়াজ সৰু সৰুকৈ, একেবাৰে মিহি মিহিকৈ কটা নাই মই। তাৰপিছত দিছোঁ মই আদা নহৰু আৰু কেঁচা হালধিৰ পেষ্ট মানে নিজে খুন্দি লৈছোঁ মই খুন্দনাত। তাৰপিছত দিছোঁ নিমখ অলপ। তাৰপিছত আপোনালোকে এই পাতটো বা কি কয় আপোনালোকে জনাবচোন মোক কমেণ্ট ছেকশ্যনত। আমি মিচিঙত কওঁ এইটো চাদৰি, অসমীয়া টাৰ্ম কি হয় মই নাজানো, মই চাদৰি বুলিয়ে মেনশ্যন কৰিছোঁ। সৰু সৰুকৈ মই কাটি দিলোঁ। কিন্তু আপোনালোকে এইটো নাভাবিব যে এইটো গাজৰৰ পাত বুলি। গাজৰৰ পাতৰ লগত এইটো প্ৰায় একেই হয়, কিন্তু গাজৰ পাত নহয় এইটো। আমি মিচিঙত আগতেই মই কৈছোঁ যে মিচিঙত এইটো চাদৰি বুলি কয়। তাৰপিছত মই এইটো ভালকৈ সানি লৈছোঁ। মই এতিয়ালৈকে ধনিয়া ঢালা নাই। যেতিয়া মই কলপাতত বান্ধিম তেতিয়া তাৰ আগে আগে ধনিয়াখিনি মই কাটি দি দিম। এইখিনি অলপ ভালকৈ মই সানি লৈছোঁ। অথনি ধনিয়া দিয়া নাছিলোঁ মই, কিন্তু ধনিয়াখিনি দি মেলি মই এতিয়া আকৌ ভালকৈ সানি লৈছোঁ। সানি লোৱাৰ পিছত আমি এতিয়া কলপাতত দি দিম। কলপাত তলত মই ৰাখিছোঁৱেই। আমি মাছখিনি দি দিছোঁ ইয়াত। আচলতে কলপাতখিনি জুইত সেকি ল'ব লাগে। যদি সেকি নিদিয়ে লাহেকৈ তেতিয়া কি হয়, কলপাতখিনি ফাটি যায়। চাবচোন মই কলপাতখিনি নফটাকৈ কিমানখিনি মই বান্ধিব পাৰোঁ ট্ৰাই এটা কৰি চাওঁ। যদি নহয়গৈ তেতিয়া মই কলপাতখিনি জুইত সেকি দিম। যিমান পাৰোঁ মই ট্ৰাই এটা কৰি চাওঁ যাতে ফাটি নাযায় কলপাতখিনি। হ'লেতো হ'লেই, নহ'লে মই সেকি দিব লাগিব। আৰম্ভ কৰিলেই বেলেগ ধৰণে দি চাওঁচোন। ভালকৈ বান্ধি ল'লোঁ। এতিয়া আপোনালোকে যে দেখিছে সেইটো আচলতে গাহৰি মাংস মই পাতত দিছিলোঁ। তো গাহৰি মাংস পাতত দিওঁতে যিখিনি জ্বলি গৈছিলে মানে কলপাতখিনি আৰু গাহৰি মাংসৰ পৰা যিখিনি তেল ওলাইছিলে সেইখিনিয়ে সেইটো হয়। তো তাৰ ওপৰতে মই এতিয়া যিখিনি মই মাছ পাতত দিম বুলি বনাইছিলোঁ মানে ৰেডি কৰিছোঁ সেইখিনিকে মই দি দিছোঁ ইয়াতে। তাৰ ওপৰত আকৌ আমি এটা টিন এচটা ঢাকি দিম। আমাৰ মিচিঙত কি কয়, এইকেইটা বেটচাক বুলি কয়। কিন্তু বেটচাকটো আচলতে কি হয়, যিটো কেৰাহী আমাৰ লোহাৰ কেৰাহী যদি যেতিয়া ভাঙি ছিঙি যায় তো ডাঙৰ ডাঙৰ প্লেটৰ সমান ডাঙৰ কিছুমান পিচ থাকি যায়, তো সেইটোকে আমি কওঁ বেটচাক। কিন্তু যিহেতু গুৱাহাটীত বেটচাক নাপাওঁ, তো সেইকাৰণে মই পুৰণি টিন এচটাকে দুফাল কৰিছোঁ, মানে দুটুকুৰা কৰিছোঁ আৰু সেইটো মই বেটচাক বনাই দিছোঁ। তো মই অথনি কৈছোঁৱেই, যিহেতু অলপ আগতে মই গাহৰি মাংস পাতত দিছিলোঁ,
তো সেইখিনি জুইৰ পৰা ধৰা যিখিনি এঙাৰ আছিলে সেইখিনি এইটোৱে আছে। তো গাহৰি মাংসতকৈ মাছ পাতত দিলে খুব কম সময়তে সিজে, মেক্সিমাম 15 মিনিটছ। আমি আকৌ জুইৰ পৰা ধৰি লওঁ। এইটো পৰা আছে বাল্টিৰ ঢাকনি, মই ঢাকনিটোকে বিচনী হিচাপে ইউজ কৰিছোঁ। আমাৰ জুইৰ পৰা উঠি গ'ল। আমি একুৰা জুইৰ তলত 5 মিনিট হৈ গ'ল আমাৰ থৈ দিয়া মাছখিনি কলপাতত মাৰিয়ে। এতিয়া আমি এইটো হৈছিলে আমাৰ 5 মিনিট দিয়াৰ পাছত আমি আকৌ এতিয়া লুটিয়াই দিওঁ। এতিয়া আমি 5 মিনিটমানৰ কাৰণে আকৌ থৈ দিলোঁ ভিতৰত সোমোৱাই। যিহেতু অথনি আৰম্ভণিতে আমি অলপ জুইৰ পৰা বেছিকৈ ধৰিছিলোঁ, তো সেইকাৰণে অলৰেডি এটা ছাইড সিজি গৈছে। তলফালৰ যেতিয়া আমি যেতিয়া তল ওপৰ কৰিছিলোঁ, ওপৰত থকাখিনিতো অলৰেডি সিজি গৈছে। এতিয়া তলত থকাখিনি ভালকৈ সিজা নাছিলে, যদিও আধা সিজা হৈ আছিলে। এতিয়া ইমানখিনি জুইৰ দৰকাৰ নাই। এই খৰিটোৰ পৰা যিখিনি এঙাৰ ওলাব সেইখিনিয়ে ইয়াক সিজিবৰ কাৰণে যথেষ্ট। আমি জুইৰ পৰা অলপ লাহেকৈ নমাই দিছোঁ। ইয়াৰ যিখিনি আমি হিন্দীত কওঁ দম দিয়া। আমাৰ মাছ পাতত দিয়া হৈ গৈছে। আমি এতিয়া মাছখিনি উলিয়াই দিওঁ। যথেষ্ট গৰম, উলিয়াব নোৱাৰি। কিবা এটা আনিব লাগিব, হেতা নহ'লে কটাৰীখন দি, নহ'লে ধৰিব নোৱাৰি, একদম গৰম হৈ আছে। এয়া হৈছে আমাৰ পাতত দিয়া মাছ। চাওঁচোন কি হৈছে। গোন্ধটো ভালেই লাগিছে বাৰু। ইয়া